20খন জিলাত 63,163 বিঘা বেদখল। সৰ্বাধিক দৰং জিলাত বেদখল কৰা হৈছে আৰু 20খন জিলাত এয়া ইমান বিঘা ভূমি বেদখল কৰা হৈছে। 20 জিলাৰ 63,163 বিঘা ভূমিৰ বেদখল। সৰ্বাধিক দৰং জিলাত 15,234 বিঘা ভূমি বেদখল কৰা হৈছে। কামৰূপ মহানগৰ জিলাত 1,098 বিঘা ভূমিত বেদখল। আৰু চৰকাৰৰ উদ্দেশ্যৰ ঔষধৰ মাজতে এবাৰ আহিছে কিছু ভয়ংকৰ তথ্য। ৰাজহ বিভাগৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। বনাঞ্চলেই নহয়, জলাশয়সমূহতো ব্যাপক বেদখল। ধুবুৰী জিলাত জলাশয়ত বেদখল 13,927 বিঘা ভূমি। শোণিতপুৰত 9,523 বিঘা ভূমি বেদখল কৰি আছে। ইপিনে বৰপেটাত 827 বিঘা, মাজুলীত 77 বিঘা বেদখল। দক্ষিণ শালমৰা মানকাছৰত 700 বিঘা ভূমি বেদখল কৰি আছে। বঙাইগাঁৱত 2,763 বিঘা, কাছাৰত 30 বিঘা ভূমি বেদখল। চৰাইদেউত 100 বিঘা, গোলাঘাটত 81 বিঘা দখল। হাইলাকান্দিত 99 বিঘা, যোৰহাটত 1,078 বিঘা দখল। কামৰূপ গ্ৰাম্যত 389 বিঘা, কৰিমগঞ্জত 3 বিঘা বেদখল। আনহাতে ঠিক মৰিগাঁৱতো একেই 5,598 বিঘা, শিৱসাগৰত 310 বিঘা দখল। নগাঁৱত 8,560, বিশ্বনাথত 1,665। জলাশয় নহয় আৰু এতিয়া ৰাজ্যৰ 62,434 বিঘা ৰেল বিভাগৰ ভূমিও দখল কৰিছে। ৰাজ্যৰ 20খন জিলাত জলাশয়ত ভয়ংকৰ ছবি বেদখল। 20খন জিলাৰ 63,163 বিঘা ভূমিৰ বেদখল। সৰ্বাধিক দৰং জিলাত 15,234 বিঘা ভূমি বেদখল কৰি আছে। আৰু কামৰূপ মহানগৰ জিলাত 1,098 বিঘা ভূমি। চৰকাৰৰ উচ্ছেদৰ মাজতে আহিছে এই ভয়ংকৰ তথ্য। ৰাজহ বিভাগৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। আৰু বনাঞ্চলেই নহয়, যিহেতু জলাশয়সমূহতো ব্যাপক বেদখল। আমি মঙলদৈৰ খবৰ জানিবৰ বাবে এই মুহূৰ্তত যাব বিচাৰিছো। আমাৰ সৈতে আছে দুলাল ডেকা। হয়, মই উপস্থিত আছো মঙলদৈ চহৰৰ একেবাৰে সোঁমাজত। আৰু মঙলদৈ চহৰৰ সোঁমাজত থকা মঙলদৈ মৰা নদী যিটো জলাশয়, সেই জলাশয়টো কিদৰে দখল হৈছে মই দেখুৱাম। মোৰ লগত ৰমেশ আছে, ৰমেশে দেখুৱাব। প্ৰথমতে আমি জলাশয়টো দেখুৱাইছো। এইটো হৈছে বৃহৎ জলাশয়। মঙলদৈ বিষ্ণু মন্দিৰৰ পৰা তেলিপাৰা চকলৈ প্ৰায় 3.5 কিলোমিটাৰ পথ এই এটা বৃহৎ জলাশয়। আৰু এই বৃহৎ